বন্ধুসকল জনাবচোন এই ফুলনিখন সৰু হোৱা ফুলনিখন এনে কেনেকুৱা লাগিছে আপোনালোকে দেই আৰু কিমান ভাল লাগিছে এই ফুলনি বাৰীখন চাওক কিমান এটা ভাল লগা এটা পৰিৱেশ আপোনালোকক কি বুজাম কি কম কিমান ধুনীয়াকৈ ফুলি আছে আৰু এই ফুলনিখনত একদম নিশ্চয় কমকৈ মানে সৰুকৈ মানে এখন ফুলবাৰী মানে লগাই খাইছে মানে আৰু আমাৰ ভিতৰলৈ যোৱা মানে যিটো ভিতৰলৈ যাওঁ মানে চাওক যিটো ভিতৰলৈ যাওঁ মানে আৰে এনেকৈ ফুল গছ পালে আনি ৰুই থৈ দিওঁ কেতিয়াবা আৰু ইয়াতে আমি বাহিৰত স্পঞ্জত থওঁ আৰু লাইটটো দিয়া নাই বাৰু লাইটটো দি লৈছোঁ বিশেষকৈ লাইটটো দি লৈছোঁ আৰু এই মোবাইল চাৰ্জাৰ হয় চাৰ্জাৰ এইফালে চাওক এইফালে টেবুলখন দেই আৰু তামোল এই তামোল খাবলৈ এইটো আছে আৰু যদি এইফালে এইটো কিঞ্চিং আৰু কিবা কিবি বিভিন্ন ধৰণৰ এনেকৈ পোৱা যায় এখন বহি হয় আৰু ভগৱানক প্ৰিয়াত আছে ভগৱানক চিন্তা কৰি দেই हेलो बंधुসকল কি খবৰ সকলে ভাল না বৰ্তমান মোৰ ভাল আশা কৰো যা যা বেয়া দিন চলি আছে সকলে তাতে ভাল দিন আহক দেই বিশেষকৈ মানে কি আজি কেইবাদিনো হ'ল মানে ভিডিঅ' চিডিঅ' দিব পৰা নাই আৰু ভিডিঅ' দিয়াও নাই বিশেষকৈ সময় নাই মানে কামৰ হেৰিয়ত আৰু আমাৰ লেখীয়াটো মধ্যবিত্ত মানুহ কাম কৰিবই লাগিব আৰু মানে কি হৈ উঠিয়ে মানে ভিডিঅ'টো বনালোঁ দেই আজি মানে অলপ দেৰিলৈকে হ'লোঁ আৰু বলকচোন বাহিৰত কি হৈ আছে চাওঁ আৰু বাহিৰত দেখিছোঁ পুৰা বতাহ দি আছে এটা ধুনীয়া এটা পৰিৱেশ চাওক আপোনালোকে নিশ্চয় ভাল লগা এটা দৃশ্য নহয়নে ৰাতিপুৱা শুই উঠি যেতিয়া এনেকুৱা বতাহ পোৱা যায় ফ্ৰীকৈ আৰু কি লাগিছে না ফেনৰ বতাহ লাগিছে না এনেকুৱা হাৱা আৰু বিশেষকৈ বতাহ এটা দিয়াৰ কাৰণে বহুত ভাল লাগিছে গৰম দিন আৰু বাঢ়িছে গৰম কমিছে মৰম বুলি এটা ডাইলগ আছে বুজিছেনে ছোৱালীবিলাকৰ নষ্ট হৈছে মেকআপ হা ল'ৰাবিলাকে মুখ ধুইছে পুৰা চাফা ডাইলগটো মাৰিছোঁ কিছুমানে হয়তো বেয়া পাব পাৰে দেই এনেই ধেমালি কৰিছোঁ জাষ্ট বিশেষকৈ মানে কি মই এটা মানে আপোনালোকক খুব এটা ভাল লগা কথা দেই মোৰ মতে মই কেতিয়াবা দোকানৰ পৰা কিবা যেতিয়া কেঁচা চব্জি আনো কেঁচা চব্জি খাবলৈ আনো যেতিয়া খাবলৈ অনাৰ লগতে যেতিয়া অলপ জীৱ যেন মানে এই বতাহ দি আছে নাৰিকল ইমান ভাল লাগিছে মানে কি যেতিয়া মানে বস্তুবোৰ জীৱ যেন লাগে যেতিয়া মানে অলপ ভাল লাগে তেতিয়া মানে মই ৰুই দিয়া হয় আৰু এইজোপা ৰুলোঁ এতিয়া আমি কেতিয়াবা মই 2 এখিলা চিঙি মই চব্জি খাই থাকোঁ তাতকৈ ডাঙৰ কথা কি ইয়াত আপোনালোকে দেখিব ভালেকেইটা চব্জি ফল মূল এতিয়া এইজোপা ৰঙালাও চাওক ৰঙালাও এইজোপা শুকাই গৈছে বিশেষকৈ ৰঙালাও দিয়া আছিলে এইজোপা মানে কি গুটি পেলাই দিয়া আছিলে এতিয়া ই শুকাই গৈছে কিন্তু তাতকৈ ডাঙৰ কথা কি আপোনালোকে এই চব্জিটো দেখিব নিশ্চয় এইটো কি জানেনে এইটো পদিনা হয় মই জাষ্ট মানে কি চাটনি খাবলৈ পদিনা অনা হৈছিলে আৰু আনোতে মানে ইয়াত মানে 2 এডাল মই শিপা দেখিছিলোঁ এই ঠাইডালত আৰু মোৰ ৰোৱা বেছি দিন হোৱা নাই খুব বহুত দিন হোৱা নাই খুব বেছি 5 দিন হৈছে 5 দিনত মই ৰুই দিয়াৰ লগে লগে পানী দি দিয়াৰ লগে লগে চাওক কেনেকুৱা এটা ফল আহি গৈছে নিশ্চয় সেনেকুৱা বস্তুটো ৰুলেই নহ'ব আপডাল কৰিব লাগিব মই খুব ইয়াত প্ৰতিপালন কৰি আছোঁ এইবোৰ ফুল গছ হয় আৰু মই ইয়াত এনেকৈ দি দিয়া হৈছে দেই তাতকৈ ডাঙৰ কথা কি এইজোপা আনাৰস হা আৰু ফুলবোৰ কেনেকুৱা লাগিছে আপোনালোকে জনাব দেই এইজোপা ফুল হয় চাওক অলপ নিশ্চয় ভাল লাগিছে ন আৰু এইজোপা তুলসী হয় তুলসী গছ এনেকুৱা আছে মানে মই চাব পৰা নাই এইজোপা যে মই আগৰ ভিডিঅ'বোৰ দেখুৱাইছিলোঁ এইজোপা ফল গছ হয় দেই এইজোপা তুলসী হয় আৰু দেখুৱাম আপোনালোকক সৰু সুৰা ফুলনিখন দেই এই ফুল এনেকৈ ৰুই থৈ দিয়া আছে এইজোপা পৰা বৰ ধুনীয়া এটা ফল পোৱা যায় আগৰ ভিডিঅ'বোৰ আপোনালোকে পাইছিলে এতিয়াও লাগিছে এইটো হয়তো সৰু সৰু হৈ আছে দেই 12 মাহে লাগে আপোনালোকে যদি এনেকুৱা এজোপা ৰুই ল'ব পাৰে ন পুৰা খাবি আৰু এই ফুলজোপা কেনেকুৱা লাগিছে কওকচোন বাৰু নিশ্চয় চাগে ভাল লাগিছে ন আৰু অকল সেইজোপাই নহয় আৰু দেখুৱাম আপোনালোকক সৰু সৰু ফুল চাওক কিমান ধুনীয়া লাগিছে ন এইবিলাক ৰুই থাকিবচোন আপোনালোকে এইবিলাক ৰুই এনেকৈ চাফ চিকুণ কৰি থাকিব কেতিয়াবা এইবোৰ চাফ চিকুণ কৰি দিলে খুব ভাল হয় দেই মানে কি অকল ৰুলেই নহ'ব বস্তুবোৰ এতিয়া মই এই যে ফুলফা ছিঙি গ'লগৈ কিমান দুখ লগা এটা কথা চাওক সেইকাৰণে অলপ মই এতিয়া কেমেৰাটো চাই থাকোঁতে এনেকৈ লোকচান হৈ গৈছে কিন্তু আপোনালোকে চাই কামবোৰ কৰিব দেই ইয়াত অকল এইজোপা ফুলেই নহয় বহুত ফুল আছে এইজোপা উঘলি আহিছে এনেকৈ ভালকৈ দিব দেই এইজোপা এতিয়া লোকচান কৰি দিছে ন এইবিলাক উঘালি দিব লাগে এইবিলাক ধুনীয়াকৈ এতিয়া ফুলপাহ ওলাই পৰিছে আৰু এইজোপা নৰসিংহ ঠিক আছে ইয়াত মানে বালি দেখিয়ে আৰু
মই যদি এনেকৈ মই গেঞ্জিটো পিন্ধি আছোঁ আৰু বাহিৰত ওলাবলৈ বেয়া লাগিছে মানে বাহিৰৰ জেগা ন তথাপি মানে আপোনালোকক মই এনে গেটৰ বাহিৰত আপোনালোকৰ এটা ভাল লগা পৰিৱেশ দেখুৱাবলৈ পাৰোঁ এইটোৱে আমাৰ পৰিৱেশ যদি ভাল লাগে মোৰ ভিডিঅ'বিলাক লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলো কৰিব বুলি আশা থাকিল আৰু চাওক নাৰিকল গছ চাওক আমাৰ অসমত প্ৰায় তামোল গছবিলাক বেছিকৈ থাকে কিন্তু ইয়াত নাৰিকল গছবিলাক বেছিকৈ থাকে আৰু চাফ কৰিবলৈ বহুতো বস্তু আছে কাম আছে বিশেষকৈ এইবিলাক চাফ কৰিব লাগে মই কিন্তু চাফ কৰা নাই আৰু এতিয়া শুই উঠিছোঁহে বৰ্তমান আৰু ভাল লাগিব আৰু এটা দৃশ্য দেখুৱাম আপোনালোকক ভাল লাগিব বলক আৰু কিমান এটা ভাল লগা পৰিৱেশ চাওক হে ইয়াত বহি ভাল পোৱা ল'ৰা ছোৱালীহালে যদি বহি ইয়াত বাৰ্তালাপ কৰি থাকে কিমান ভাল লাগিব পানী এইফালে ঘৰ এইফালে এইটো ঘৰ কিমান ধুনীয়া ধুনীয়া ঘৰ ICC বিল্ডিং বনাই থৈ দিয়া আছে আৰু মই যে দেখুৱাই থাকোঁ ভিডিঅ'টো এইটোৱে মেচিন চলাওঁ দেই আপোনালোকে বহুত কিবা কিবি কৰিব নালাগে এইফালে কাৰেণ্ট আহিছে আৰু বিশেষকৈ মানে কি এতিয়া এটা কথা কওঁ দেই এই কাণত ধুই কৈছোঁ দেই একদম জিন্দাগী সঁচা কথা কৈছোঁ আপোনাক যদি কোনোবাই যদি এনেই লগৰ বন্ধু কোনোবাই যদি পইচা বিচাৰে ন আমিতো ডাইৰেক্ট চিধা মানুহ দি দিওঁ কিন্তু মই এটাই কথা ক'ব বিচাৰোঁ ইয়াৰ পৰা কোনে কিমান ঠগন খাইছে নাজানো মই কিন্তু বহুত ঠগন খাইছোঁ আৰু ঠগন খোৱাৰ উপৰি মই দুটামান কথা ক'ব বিচাৰোঁ আৰু বন্ধুবিলাকে পইচা খুজিলে যে প্ৰায় আছে বুলি ক'বই নালাগে যদিও পইচা দিয়া হয় ন ডাইৰেক্ট চিধা দি দিব লাগে যে তুমি এৰি দিলা আৰু যাতে কেতিয়াও লগ মুখাই নিবিচাৰা সেনেকুৱাকৈ দিবা কাৰণ কেলে যেতিয়া বন্ধুক পইচা দি লোৱা হয় ন মাক কষ্ট মুখাই গৈছোঁ ভিক্ষাৰীলৈকে খুজিবলগীয়া হয় আৰু দুই এষাৰ ক'ব সেই কেলা দিম নহয় সেই কেলা শব্দটো বহুত বেয়া কথা আৰু অসমীয়া মানুহ যে ওলায় দুই এষাৰ সেনেকৈ কয় মানে সেইটো কথাতে মই কৈছোঁ দেই বিশেষকৈ মানে কি যদি মোৰ ভিডিঅ'টো ভাল লাগে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব সদায় মাছৰ ভিডিঅ' কিবা ভিডিঅ' দেখুৱাওঁ আৰু বেলেগত ফুৰিবও পোৱা নাই আৰু প্ৰায় ভিডিঅ' বহুত দিন দিয়াটো বাদেই দিয়া হৈছে কামৰ পৰা আৰু যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল আৰু মোৰ ভিডিঅ'টো স্ক্ৰীন নকৰাকৈ বনাইছোঁ মানে এটা ভিডিঅ' এনেকৈ ভিডিঅ' দিম বুলি আশা থাকিল আপোনালোকে আজিলৈ ভিডিঅ'টো বাই বাই